এটা সব অৰ্ডাৰ ওলাই আছে সবৰে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ নহয় মানে পাৰ্সোনেল ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব এক্সাইজ ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব হোম ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব মন্ত্ৰীজন বেলেগ আয়ুক্তজন বেলেগ গতিকে এটা 40 দিনৰ ভিতৰত ওলাব লাগে গতিকে সকলো ডিপাৰ্টমেণ্টে 40 দিনৰ ভিতৰত নিজৰ কাম কৰি ল'ব ৰেংমা বনাঞ্চলত উচ্ছেদৰ সকলো ইতিমধ্যে সমৰ্থন জনাইছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ ব্যৱস্থা আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে গতিকে আমাৰ চেষ্টা থাকিব এটা এটাকৈ যাতে আমি কামবোৰ খুকালো মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰো আবেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকো কোনবা দিনা কোৰ্টে কৈ দিব যে আপোনালোকতো যাব নোৱাৰে সেই কাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটা এটাকৈ আমি স্পটত গৈ আছো আৰু যত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত আমি তেনেকে এটা এটাকৈ কৰি গৈ আছো আৰু মই ভাবো যে গুটে অসমতে ইয়াৰ পিছতো 2-3 জায়গাত হ'ব তাত কাম চলি আছে গতিকে সেই ধৰণে এটা এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট ভিজিআৰ পিজিআৰ সত্ৰৰ মাটি নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে উদ্ধাৰ কৰি থাকিম এটা এটাকৈ সব অৰ্ডাৰ ওলাই আছে সবৰে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ নহয় মানে পাৰ্সোনেল ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব এক্সাইজ ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব হোম ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব মন্ত্ৰীজন বেলেগ আয়ুক্তজন বেলেগ গতিকে এটা 40 দিনৰ ভিতৰত ওলাব লাগে গতিকে সকলো ডিপাৰ্টমেণ্টে 40 দিনৰ ভিতৰত নিজৰ কাম কৰি ল'ব ৰেংমা বনাঞ্চলত উচ্ছেদৰ সকলো ইতিমধ্যে সমৰ্থন জনাইছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ ব্যৱস্থা আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে গতিকে আমাৰ চেষ্টা থাকিব এটা এটাকৈ যাতে আমি কামবোৰ খুকালো মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰো আবেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকো কোনবা দিনা কোৰ্টে কৈ দিব যে আপোনালোকতো যাব নোৱাৰে সেই কাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটা এটাকৈ আমি স্পটত গৈ আছো আৰু যত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত আমি তেনেকে এটা এটাকৈ কৰি গৈ আছো আৰু মই ভাবো যে গুটে অসমতে ইয়াৰ পিছতো 2-3 জায়গাত হ'ব তাত কাম চলি আছে গতিকে সেই ধৰণে এটা এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট ভিজিআৰ পিজিআৰ সত্ৰৰ মাটি নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে উদ্ধাৰ কৰি থাকিম